স্বৰ্গীয় প্ৰেমৰ অনুভূতিও স্বৰ্গীয় কিন্তু প্ৰেমৰ নামত এই জেহাদ কিয় হয় বৰ্তমান সময়ৰ চৰ্চিত শব্দটোৱে হৈছে লাভ জেহাদ কিন্তু এগৰাকী যুৱতীয়ে অন্য ধৰ্মৰ এগৰাকী যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হলে লাভ জেহাদ নেকি নহয় আকৌ লাভ জেহাদ ছদ্মনাম ছদ্মবেশ চলাহী কথা আৰু লাভ জেহাদ ফেচবুকত বন্ধুত্ব হোৱাটছএপত প্ৰেমালাপ আৰু তাৰ পাছত স্থান গুৱাহাটী নাম ৰাজু চক্ৰৱৰ্তী এইগৰাকীৰ প্ৰেমত পৰিল ৰাজু শুক্লেশ্বৰ মন্দিৰত বিয়াও হৈছিল এওঁলোকৰ এবছৰ পাছতেই মহিলাই গম পালে ৰাজুৰ আচল নাম জাকিৰ হুছেইন এনেদৰে বিয়া পতাটো হবি কৰি লোৱা জাকিৰে পূৰ্বেও বিয়া পাতিছে দুগৰাকী হিন্দু মহিলাক জালত পেলোৱা জাকিৰ এতিয়া নিজে গীতানগৰ আৰক্ষীৰ জালত 2003 চনৰ জুনৰ 29 তাৰিখে তেখেতে মোক ফেক কৰি বিয়া পাতিছিলে ৰাজু চক্ৰৱৰ্তী নামেৰে তেখেতে পৰিচয় দি পেলাই বিয়া পাতিছিলে হয় এবছৰ পিছত মই গম পাইছোঁ হয় তেতিয়া জাকিৰ হুছেইন মহম্মদ জাকিৰ হুছেইন এনে ৰাজু চক্ৰৱৰ্তী নামেৰে মোক পৰিচয় দি পেলাই মোক বিয়া পাতিছিলে শুক্লেশ্বৰ মন্দিৰত বিয়া পাতিছে আকৌ তেখেতে এনে দুজনী হিন্দু মাইকী আৰু এগৰাকী যোনজনী এফেয়াৰ আছিলে সেইজনীও হিন্দুৱে আছিলে আৰু বৰ্তমান এতিয়া মুছলিম সম্প্ৰদায়ৰ এজনী বিবাহিত মহিলাৰ লগত তেখেতে বিয়া পাতিছে স্থান সোণাৰী এওঁ অভিজিৎ দাস আচলতে এওঁ আব্দুছ সামাদ তালুকদাৰ বিবাহিত আব্দুছে সোণাৰীৰ এইগৰাকী যুৱতীক পেলালে জালত ভিডিঅ' কলিং হ'ল প্ৰেমালাপ হ'ল 5 মাহ প্ৰেম কৰি যুৱতীক নিবলৈ সোণাৰীত হাজিৰ আব্দুছ পৰিচয় সোধাৰ সন্দেহ হ'ল ৰাইজৰ চমজালে সোণাৰী থানাত কিমান দিন হৈছিলে ফোনত কথা পতা 5 মাহ গোটেই 5 মাহৰ কথা ডেইলি পাতনে ডেইলি পাতো হোৱাটছএপত দেখিছিলি কথা পাতিছিলি হা ভিডিঅ' কলিঙত কথা পাতিছিলি কি বুলি চিনাকি দিছিলে তাৰ নামটো কি অভিজিৎ দাস বুলি কি নামটো চিনাকি দিছিলে হিন্দু ল'ৰা বুলি ন বেংগলী ল'ৰা বুলি কৈছিলে প্ৰথমতে ঘৰটো গুৱাহাটীত বুলি কৈছিলে তাৰপিছত কালি অহা কথা যেতিয়া আহিছিলে তেতিয়া নগাঁও বুলি ক'লে স্থান লখিমপুৰ এওঁ লখিমপুৰ লালুকৰ আব্দুল হেলিম 2 সন্তানৰ পিতৃ আব্দুলে অৰুণাচলৰ পৰা পলুৱাই আনিলে 13 বছৰীয়া কিশোৰীক অপহৰণ কৰি 3-4 দিনে কিশোৰীক বলাৎকাৰৰ অভিযোগ আব্দুল হেলিমৰ বিৰুদ্ধে আত্মগোপন কৰি থকা অৱস্থাত বঙালমৰাৰ সোণাপুৰত উদ্ধাৰ দুয়োকে এতিয়া অৰুণাচল আৰক্ষীয়ে জিম্মাত ল'ব আব্দুলক ৰাজ্যত ইটোৰ পাছত সিটো লাভ জেহাদৰ ঘটনা ছদ্মবেশী প্ৰেমিকৰ মায়াজালত বন্দী বহু যুৱতী মহিলা পৰিত্ৰাণৰ উপায় কি সেয়াহে এতিয়া লক্ষণীয় कंपनी में काम करती थी कर्नाटक में शेयर गारमेंट उधर से मुझे लाया गया ये धोखे से और मैं हिंदू हूँ ऐसा बोला था कब पता चला वो हिंदू नहीं है जब भी उसके घर गए मैं हिंदू हूँ ऐसा बोला था तो मोमेडियन হুজাৰ বিজেপি বিধায়ক শিলাদিত্য দেৱ হঠতে সৰব হৈ থাকে লাভ জেহাদক লৈ পুনৰ শিলাদিত্যৰ বিস্ফোৰক মন্তব্য আপোনাৰ জীয়ৰী আপোনাৰ অজ্ঞাতে বিক্ৰী হৈ যাব পাৰে আৰবৰ বজাৰত কিন্তু কিমান দূৰ সঁচা এই কথা এইটো এটা মাৰাত্মক বিষয় হৈ পৰিছে আমাৰ সমাজত বিশেষকৈ অসমত আৰু তাতকৈও মানে হৈছে কি য'ত মুছলিম ডমিনেটেড এৰিয়াজবিলাক আছে সেইবিলাকত দেখা গৈছে কি তেওঁলোকে মানে আমাৰ হিন্দু ছোৱালীসকলক টাৰ্গেট কৰে আৰু টাৰ্গেট কৰাৰ পদ্ধতিটো হৈছে থ্ৰু ফেচবুক বা ইনষ্টাগ্ৰাম ছ'চিয়েল মিডিয়াৰ পৰা আজিকালি কি হয় আপুনি একদম বেডৰুমলৈকে গৈ পাব পাৰে ফেচবুক এটা এনেকুৱা কথা যে একদম বেডৰুমত বহি পেলাই ছোৱালীয়ে কাৰ লগত কথা পাতিছে আপুনি গম নাপায় আগতেতো কমচে কম এটা মানে বেৰিয়াৰ আছিলে ফটকে এজন ল'ৰা ঘৰত সোমাব নোৱাৰে কিন্তু সেই ল'ৰাটো যে এতিয়া বেডৰুমত সোমাই গৈছে এইটো মা দেউতাকে বুজি নাপায় যে ফেচবুক কিমান খতৰনাক বস্তু আৰু মই আগৰ পৰা কৈ আহিছোঁ যে জিহাদ খালি মানে সেই যে অস্ত্ৰ লৈ আৰু বম ব্লাষ্ট কৰালে জিহাদ হয় এইটো নহয় ফেচবুকৰ মাধ্যমত যিটো জিহাদ চলি আছে আমাৰ এইটো হৈছে আমাৰ কাৰণে বহুত খতৰনাক এইকাৰণে
তেওঁলোকে দেখিছে যে আজিকালি মানে ছোৱালীবিলাক হয়তো অলপ এলাৰ্ট হৈছে, মুছলিম নাম চালে হয়তো তেওঁলোকে ফেচবুকত তেওঁলোকৰ ফ্ৰেণ্ডশ্বিপ আগনবঢ়ায়। সেইকাৰণে মুছলিম ল'ৰাবিলাকে কি কৰিছে, এতিয়া হিন্দু নাম লৈছে আৰু তেওঁলোকে এনেকৈ টাৰ্গেট কৰিছে আমাৰ ছোৱালীবিলাকক। সেইকাৰণে আমাৰো দুখ আছে, আমাৰ মা দেউতাৰ দুখ আছে, আমাৰ ছোৱালীবিলাকৰো দুখ আছে। কাৰণ আমাৰ ভাৰতৰ যি সভ্যতা, ভাৰতৰ যিটো সংস্কাৰ, সেইবিলাক যদি মানি পেলাই চলে তেতিয়াহ'লে কিন্তু আমাৰ এই ধৰণৰ অঘটন নঘটিব। আৰু চিন্স আমি অলৰেডি এক্সপ'জ, কাৰণ আমি জানো যে অসমত এইটো এটা পলিটিকেল ইছ্যু হৈ গৈছে, ছ'চিয়েল পলিটিকেল ইছ্যু, যে বাংলাদেশী মুছলিমবিলাকে টাৰ্গেট কৰি পেলাইছে আমাৰ অসমীয়া সমাজক তেওঁলোকে কেনেকৈ মানে ধ্বংস কৰিব বুলি। আৰু তাৰ এটা পদ্ধতি হৈছে লাভ জেহাদ। এই লাভ জেহাদৰ পৰা যদি আমি বাচিব লাগে তেতিয়া আমাৰ জনজাগৰণ আনিব লাগিব, মিডিয়াৰ মাধ্যমত আনিব লাগিব, ছ'চিয়েল মিডিয়াত আনিব লাগিব, ঘৰে ঘৰে যাব লাগিব আৰু ক'ব লাগিব যে ঘৰৰ ছোৱালীবিলাকক বচাই ৰাখক। কাৰণ আজি লাভ জেহাদ যেতিয়া আৰম্ভ কৰে তেওঁলোকে বহুত মৰম প্ৰীতিৰে কথাবিলাক কয়, ঠিকে, তেওঁলোকে গিফ্ট দিব, এনেকুৱা দেখাব যে একদম ৰমিঅ' জুলিয়েট মানে অসমতে মানে জন্ম হৈছিল। কিন্তু পিছতে সেই ছোৱালীটো কি হৈ যায় কোনো নাজানে। 1 বছৰ পিছত দেখা যায় ছোৱালীটো গায়ব হৈ যায়, তাক বিচাৰি পোৱা নাযায়। হয়তো ক'ৰবাত মুম্বাই বা ক'ৰবাত চেন্নাই, ক'ৰবাত দিল্লীত বজাৰত তাক বিক্ৰী কৰি দিয়ে, আৰু নহ'লে একদম আৰবত গুচি যায়, আৰবত লৈ পেলাই বিক্ৰী কৰি দিয়ে। সেইকাৰণে সেই ছোৱালীটোৰ ভৱিষ্যতটো একদম এন্ধাৰ হৈ যায়। মা দেউতা তাৰপিছতে মানে তেওঁলোকে হাত ধুই পেলায়, কিমান আৰু ছোৱালী পিছে পিছে দৌৰি থাকিব। সেইকাৰণে যেতিয়া ছোৱালীজনী পলাই যায় ঘৰৰ পৰা, এটাতো সামাজিকভাৱে মানে সেই এটা কি হয় যে ছোৱালীজনীক মানে বৰ্জন কৰি দিয়ে সমাজে। আৰু তাৰপিছত ছোৱালীজনীও মানে যেতিয়া কোনো উপায় নাথাকে, তাইও তেতিয়া চাৰেণ্ডাৰ হৈ যায়, আৰু তাৰপিছত যি ধৰণৰ তাইৰ ওপৰত অত্যাচাৰ চলে, ব্যৱহাৰ চলে, সেইটো তাই হজম কৰিবলগীয়া হয়। এইকাৰণে মই ভাবোঁ যে এৱেৰনেছ যদি আমি কৰিব নোৱাৰোঁ, আমি যদি ঘৰে ঘৰে মা দেউতাক যদি বুজাব নোৱাৰোঁ যে আপোনালোকে ছোৱালীক চাই ৰাখিব, আজিকালি মোবাইলৰ যুগ, আজিকালি মোবাইলৰ মাধ্যমত ফেচবুক আৰু ইনষ্টাগ্ৰাম আৰু আদাৰ ছ'চিয়েল মিডিয়াৰ যুগ, তাৰ মাধ্যমত আপোনাক ছোৱালীক যে তেওঁলোকে ট্ৰেপ কৰি পেলাব, আপোনাৰ ছোৱালীক যে বিক্ৰী কৰি দিব গৈ আৰবৰ বজাৰত, বা আপোনাৰ ছোৱালীক হয়তো হত্যাও কৰি দিব পাৰে, সেই বস্তুটো যদি আমি ইমিডিয়েটলি যদি ভালকৈ এৱেৰনেছ নকৰোঁ তেতিয়া কিন্তু আমাৰ বিপদ আহি পৰিছে। বিৰতিৰ পিছত পুনৰ উভতিছোঁ আমাৰ এই বিশেষ অনুষ্ঠানলৈ। আমি আলোচনা কৰি আছোঁ বৰ্তমান সময়ৰ চৰ্চিত বিষয় লাভ জেহাদক লৈ। আমাৰ সৈতে আছে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য ডাঙৰীয়া। আৰু বলেন বৈশ্য ডাঙৰীয়াৰ পৰা পোনপটীয়াকৈ আমি জানিব বিচাৰিছোঁ যে যি লাভ জেহাদৰ ঘটনা এতিয়া চৰ্চাত আহিছে, আপুনি ভাবে নেকি লাভ জেহাদৰ ঘটনা বৃদ্ধি পাইছে? হয়, লাভ জেহাদৰ ঘটনা বৃদ্ধি পাইছে মানে আচলতে গোটেই পৃথিৱীতে এতিয়া জেহাদটোৱে সাংঘাতিকভাৱে সক্ৰিয় হৈ উঠিছে, জেহাদী গ্ৰুপবিলাকে। আৰু এই জেহাদটো আমাৰ দৃষ্টিত পৰাত আমি 3টা ভাগত এই জেহাদটো লৈছোঁ। এটা ডাইৰেক্টলি কৈছোঁ আপোনাৰ, এইটো বন্দুক বাৰুদ লৈ যিটো জেহাদ কৰি আছে, নৃশংসভাৱে মানুহক হত্যা কৰি আছে, মানৱতাক হত্যা কৰিছে, সেইটো এটা জেহাদ হৈ আছে। আনটো জেহাদ হৈছে ভূমিৰ জেহাদ। গতিকে ভূমি অত্যাধিক মূল্যত ক্ৰয় কৰি ভূমি হস্তগত কৰি কাৰণে এটা জেহাদ চলাই আছে। আৰু 3 নম্বৰ জেহাদটো হৈছে লাভ জেহাদ। আমি লাভ জেহাদ বুলি এইকাৰণে ক'বলৈ বিচাৰিছোঁ যে তদ্ৰুপ আজি অসমত, গোটেই ভাৰতবৰ্ষতে হৈছে, মই অসমৰ ক্ষেত্ৰখনলৈকে আহিছোঁ, অসমত আজি লাভ জেহাদ হৈছে। আজি ছ'চিয়েল মাধ্যম, ফেচবুক বা বিভিন্ন যি গ্ৰুপবিলাক আছে, এই গ্ৰুপবিলাকত বিশেষকৈ ফেচবুকত হৈছে কি, আৰু ছোৱালীবিলাকৰ ক্ষেত্ৰত মানে নাম সলনি কৰি এজন মুছলমান যুৱকে হিন্দু নাম লৈ বা অন্য নাম লৈ তেওঁলোকে ছোৱালীজনীৰ ওচৰ চাপি যায়, আৰু ছোৱালীজনীক ওচৰ চাপি যায় বিয়ালৈকে তেওঁলোকে কামখিনি নিজৰ পৰিচয় গোপনে ৰাখে, খুব সাৱধানতা অৱলম্বন কৰে, আৰু বিয়াৰ পিছত তেওঁলোকে এই কথাটো প্ৰকাশ কৰে যে তেওঁলোক মুছলিম বা তেওঁলোক ইছলাম। গতিকে তেওঁলোক যিহেতুকে ইছলাম, গতিকে ছোৱালীজনী তেওঁৰ লগত বিয়া হ'ল, ইতিমধ্যে প্ৰেমৰ সম্পৰ্ক হওঁতে অন্তৰংগ মুহূৰ্তত বা ইমান আগবাঢ়ি গুচি যায় যে তাৰ পৰা ছোৱালীজনী আৰু পিছুৱাই আহিব পৰা কোনো ধৰণৰ হেৰি নাথাকে, মানে অৱকাশ নাথাকে। ফলত কি হৈ যায়, ছোৱালীজনী বাধ্য হৈ সেই ল'ৰাজনৰ লগত বিয়া হ'বলৈ। কিছু কিছু ক্ষেত্ৰত এনেকুৱাও দেখা যায় যে অন্তৰংগ মুহূৰ্তবিলাকৰ ফটো কৰিও ৰখা এনেকুৱা ইছলামিক ধৰ্মৰ আমি যুৱকৰ আমাৰ হাতত তথ্য আছে। গতিকে এই ধৰণৰ এক প্ৰকাৰ মিছা প্ৰেমৰ প্ৰলোভন, তাৰপিছত ব্লেকমেইলিং, আৰু তাৰপিছত
ধৰ্মান্তকৰণ গতিকে গোটেই প্ৰক্ৰিয়াটোক আমি এটা জেহাদৰ দৃষ্টিভংগীৰে আমি ইয়াক চাইছোঁ আৰু এইটোক আমি যিহেতুকে প্ৰেম আছে গতিকে ইয়াত লাভ জেহাদ বুলি আমি অভিহিত কৰিছোঁ ইমানলৈকে হৈছে যে ইমানলৈকে আহিছে এদিন মোৰ তাত আছে সেই ভিডিঅ'টো এজন যুৱকক ইছলাম যুৱক এজনক কৰায়ত্ব কৰিছে কৰায়ত্ব কৰা যুৱকজনক যেতিয়া মিডিয়াৰ মানুহে সুধি আছিল তেতিয়া তেওঁ যুৱকজনে স্বীকাৰ কৰিছে যে আমি ছোৱালীবিলাকক ভাল পাবৰ কাৰণে যিখিনি যাৱতীয় খৰচ হয় এই খৰচটো আমাক দিয়া হয় বিশেষ হেৰি এটাৰ পৰা এই খৰচটো দিয়া হয় তাৰ ভিতৰত আৰু ক্লাছিফিকেশ্যন কৰা আছে ট্ৰাইবেল ছোৱালী এজনীক যদি প্ৰেমৰ চলনেৰে আনি কৰিব পৰা হয় বিবাহ কৰি আপোনাৰ ইছলাম ধৰ্মলৈকে যদি ধৰ্মান্তৰিত কৰে তাৰ কাৰণে এটা বেলেগ ধৰণৰ এমাউণ্ট থাকে ঠিক তেনেকৈ উচ্চবৰ্ণ হিন্দুৰ যদি কৰিব পৰা হয় তাৰ কাৰণে এটা ভাল এমাউণ্ট থাকে আৰু মধ্য যিবিলাক আছে কলিতা দাস ৰাজবংশী আমাৰ ইত্যাদি যিখিনি মানুহ আছে এইখিনিৰ কাৰণে বেলেগ এই ধৰণৰ ব্যৱস্থাও তেওঁলোকে কৰি দিছে গতিকে এই বিভিন্ন কথাবিলাকৰ পৰা গম পাইছোঁ আমি যে এইটো সম্পূৰ্ণভাৱে ইছলামিক সম্প্ৰদায়ৰ মানুহখিনি এইটো এটা জেহাদৰ হিচাপত লৈছে লৈ তেওঁলোকে ভুৱা নামেৰে তেওঁলোকে পৰিচয় হৈ ছোৱালীবিলাকক প্ৰেমৰ চলনত ফচাই আছে হয় ছদ্ম নাম ছদ্ম বেশেৰে ছোৱালীক যেটো আপুনি কৈছে যে জালত পেলাই আপুনি কৈছে যে ধনৰ কথাটো কৈছে ক'ৰ পৰা সেই ফাণ্ডিং ক'ৰ পৰা হয় বুলি ভাবে এতিয়া এই ফাণ্ডিংটোৰ আমাৰ হাতত কোনো তথ্য নাই যদিও কিছু অনুসন্ধানৰ পৰা এই কথাটো ওলাই পৰিছে যে মুছলমানসকলৰ এটা নিয়ম আছে যে উপাৰ্জনৰ 40% এভাগ তেওঁলোকে দান কৰে আৰু এই দানটো এটা নিৰ্দিষ্ট জায়গাত জমা হয় এই পইচাটোক তেওঁলোকে জাকাত বুলি কয় গতিকে আমি কিন্তু এতিয়া কিছু বিভিন্ন সোৰ্চৰ পৰা অনুসন্ধান কৰি গম পাবলৈ ধৰিছোঁ যে জাকাতৰ যিখিনি ধন আহে এইটো বৃহৎ ধন আৰু এই ধনটো গোটেই সমগ্ৰ পৃথিৱীত বহু মুছলমান কাণ্ট্ৰি আছে ধনী দেশ আছে মুছলমান দেশ আছে গতিকে তাত নিশ্চিতভাৱে এই জাকাতটো বহুত পৰিমাণৰ হয় আৰু এই জাকাতটো বিভিন্ন সোৰ্চৰে অসমলৈ আহে বা ভাৰতবৰ্ষলৈ আহে আৰু এটা কথা আপোনালোকে কৈছে যে লাভক জেহাদৰ নাম দিছে ঠিকেই কিন্তু এনে বহু যুৱতী আমাৰ যেটো বাতৰি কৰোঁতে আমি গম পাইছোঁ যে তেওঁলোকে জানে যে তেওঁলোকে যুৱকজন কোন হয় তেওঁলোকে জানে কোন সম্প্ৰদায়ৰ হয় সকলো জানে কিন্তু তাৰপিছত তেওঁলোকক জেহাদৰ নাম দিয়া হৈছে সেইটো এটা কি এটা ষড়যন্ত্ৰ চলিছে মই কথাটো কৈছোঁৱে আপোনাক যে জানে এনেকুৱা এটা সময়ত তেওঁলোকে জানে যিটো সময়ত তেওঁলোকে উভতি আহিব নোৱাৰে তেওঁলোকৰ বহু অন্তৰংগ মুহূৰ্ত তেওঁলোকৰ মোবাইল বা কিবাত বন্দী হয় বা তেনেকুৱা ধৰণৰ প্ৰমাণ সেই ইণ্টেনশ্যনেলি এই কামটো উদ্দেশ্য প্ৰণোদিতভাৱে কাম কৰা যুৱকজনে ছোৱালীজনীক বিভিন্ন দুৰ্বলতাৰ মুহূৰ্তবিলাকৰ ফটো লৈ থয় গতিকে এটা ব্লেকমেইলিং পজিশ্যনলৈ আহে তেতিয়া তেওঁ উভতি আহিব পৰা ক্ষমতা নাথাকে 2 নম্বৰ কথা মই আপোনাৰ প্ৰশ্নটোৰ উত্তৰত কৈছোঁ যে এটা কথাটো আমি একো ৰিয়েকশ্যন কৰা নাই যদি এজনী অনামিকা গোস্বামীয়ে জেহেৰুল ইছলাম নামৰ এজন যুৱকক জেহেৰুল ইছলাম বুলি জানিয়েই বিয়া হৈছে বা প্ৰেম কৰিছে সেইটোতো আমি ক'বলগীয়া নাই গণতান্ত্ৰিক দেশ সকলো ধৰ্মৰ সমান অধিকাৰ আছে আমি কোনটোৰ বিৰোধী এই কথাটো মুছলমান সমাজেও জনা উচিত আৰু হিন্দু সমাজেও জনা উচিত আমি কোনটোৰ বিৰোধী যদিহে ছদ্ম নাম লৈ যিটো এতিয়া হাজাৰ ঘটনা আমি উদাহৰণ হিচাপে দিব পাৰোঁ আপুনি ক'ব বিচাৰিছে যে যিসকলে স্বইচ্ছাৰে তেওঁলোকে গম পাইছে যে তেওঁ মুছলমান যুৱক আৰু মই তেওঁক ভাল পাওঁ বা তেওঁৰ লগত বিয়া পাতিছে কোনো আপোনালোকৰ হঠাতে আমাৰ নহয় কাৰো আপত্তি নাই কিন্তু খালি ছদ্ম নাম চলাহী কথা ছদ্ম বেশেৰে যেটো যেতিয়া এগৰাকী যুৱতীক বিবাহপাশত আবদ্ধ কৰা সেই ক্ষেত্ৰতহে আপোনালোকৰ আপত্তি আছে নিশ্চয় এই ক্ষেত্ৰত এই বস্তুটো কম কৰাৰ ক্ষেত্ৰত আপোনাৰ যেটো আপুনি কৈছে যে দিনক দিনে বৃদ্ধি পাইছে ইয়াক হ্ৰাস কৰাৰ ক্ষেত্ৰত এই ঘটনাবোৰ ৰোধ কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব লাগে বুলি ভাবে আমি বিভিন্ন আপোনালোকৰ চেনেলতো আৰু বিভিন্ন চেনেলতো টকশ্বত যেতিয়া মই বহিছোঁ মোক মাতিছে তেতিয়া এই কথাখিনি মই কৈছোঁ যে ইয়াত কিন্তু মই মুছলমান সমাজক দুখ নিদিওঁ এই ঘটনাটো কেৱল যে মুছলমানৰ লৰাই হৈছে এনেকুৱা নহয় এইটো খ্ৰীষ্টিয়ানো হ'ব পাৰে গতিকে এই কথাখিনি হিন্দু সমাজ যিখন আছে তাৰ যিখিনি পৰিয়াল আছে এই পৰিয়ালখিনিৰ হাতত আছে তেওঁলোকক মই অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ লাভ জেহাদটো এতিয়াও নিয়ন্ত্ৰণ কৰিব পাৰি নোহোৱা কৰিব পাৰোঁ যদিহে আমি প্ৰতিগৰাকী মোৰ ভনীসকলক মই কৈছোঁ যে আমি যদি প্ৰতিগৰাকী ভনীয়ে প্ৰতিগৰাকী মাতৃয়ে যদি সচেতন হওঁ ঘৰত যদি আমি ধৰ্মীয় চৰ্চা চিন্তা আলোচনা ইত্যাদি কৰোঁ তেতিয়াহ'লে আমি নিশ্চিতভাৱে সেই ল'ৰাজনক আমি পৰ্যায়ক্ৰমে পৰীক্ষা ল'ব পাৰিম তেওঁক যে তেওঁ সঁচা অৰ্থত তেওঁ যিটো নামেৰে পৰিচয় দিছে সেই নামটোৰ অধিকাৰী হয়নে নহয় যিসকল ছোৱালী বা যুৱক যুৱতীক ইতিমধ্যে প্ৰৰোচনা কৰি লৈ যোৱা হৈছে লাভ জেহাদৰ নাম দিয়া হৈছে যে কেতিয়াবা লাভ বা প্ৰেমৰ সম্পৰ্ক কৰিও ইতিমধ্যে কাৰোবাৰলৈ গুচি গৈছে এই ঘটনাৰ ক্ষেত্ৰত আপুনি কি ধৰণে এগৰাকী অভিভাৱক হিচাপে কি ক'ব অভিভাৱক হিচাপে মই এইটোৱে ক'ম যে আমাৰ গাত কিছুমান দোষ আছে আমি অভিভাৱক হিচাপে ল'ৰা ছোৱালীক তত্বাৱধান নিদিওঁ চোৱা চিতা নকৰোঁ ক'ত গৈছে কি কৰিছে এইবিলাক আমাৰ একো চোৱা চিতা নাই গতিকে তেওঁলোকে বাহিৰত গৈ ক'ত কি কৰিছে কি নকৰিছে এইবিলাক আমাৰ চোৱা চিতা কৰিব লাগিব
ল'ৰা ছোৱালীও সতৰ্ক হ'ব লাগিব আৰু ৰাইজেও আমাৰ সতৰ্ক হ'ব লাগিব। বৰ্তমান সময়ত চৰ্চিত শব্দ হৈ পৰিছে লাভ জেহাদ। প্ৰেমক জেহাদৰ নাম দিয়া হৈছে নেকি? আমাৰ সৈতে আছে মৌলানা মহম্মদ ইলালুদ্দিন কাছিমি। আমি তেওঁৰ সৈতে পোনপটীয়াকৈ আমি এই প্ৰসংগত আমি জানিবলৈ আমি চেষ্টা কৰিম। বৰ্তমান সময়ত লাভ জেহাদৰ বিষয়টো যথেষ্ট চৰ্চা লাভ কৰিছে। আপুনি কি ক'ব এই ক্ষেত্ৰত? প্ৰেমক জেহাদৰ নাম দিয়া হৈছে নেকি? নহয়, এতিয়া হৈছে কি, বৰ্তমান মানুহৰ কিবা এটা ইছ্যু লাগে, মিডিয়াবোৰকো হওক, প্ৰেছে হওক, পলিটিচিয়ানে হওক, মৌলানাই হওক, চবৰ এটা ইছ্যু লাগে। জেহাদ মানে হ'ল কি ধৰ্মযুদ্ধ, আৰু আজিৰ যুগত গোটেই পৃথিৱীত ক'তো জেহাদ নাই। হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেওঁৰ অনুগামীসকলে তেতিয়া জিহাদ কৰিছিল। যিসকল নন মুছলিম তেওঁলোকৰ ওচৰলৈ গৈছিল, গৈ তেওঁলোকে ঘোষণা কৰিছিল, তোমালোকে আমাৰ ধৰ্ম গ্ৰহণ কৰা, আৰু নহ'লে আমাৰ বৈশ্যতা স্বীকাৰ কৰা, আমাক কৰ দিয়া, আমাৰ অধীনস্থ হোৱা, আমি গভৰ্ণৰ দিম, আৰু আমাৰ নেটৱৰ্ক হিচাপে তোমালোকে চলিব লাগিব আমাৰ আইনমতে। আৰু যদি তেওঁলোকে মানা নাছিল, এগ্ৰিমেণ্টত অহা নাছিল, তেতিয়া জিহাদ কৰিছিল, ধৰ্মযুদ্ধ। আজি ৱৰ্ল্ডত কোনো জেগাত ধৰ্মযুদ্ধটো নাই, জিহাদটো নাই। কিন্তু এতিয়া এটা শ্ৰেণীয়ে বিয়া বাৰুৰ ক্ষেত্ৰত কোনোবা মুছলিম ল'ৰাই যি ছোৱালী এজনীক বিয়া ভাল পাই বিয়া কৰাইছে, বছ এইটো জেহাদ হৈ গ'ল, লফজে জেহাদ। এইটো মানুহৰ এটা ধাৰণা, আৰু মানুহে এইটো এটা ক্ৰিটিচিজম কৰি আছে। কিন্তু মানে জেহাদৰ লগত বিয়া বাৰুৰ কোনো ক্ষেত্ৰ নাই। প্ৰেমৰ লগত আপুনি ভাবে জেহাদৰ কোনো সম্পৰ্ক কোনো ইয়াৰ হেৰি নাই। ভাল পোৱাটো, কোনোবা মুছলিম ল'ৰা হিন্দু ছোৱালী ভাল পাব, এইটো যে ব্যক্তিগত হেৰি, এইটো পাৰ্চনেল মেটাৰ। এইটো আদিৰ পৰা চলি আছে, আৰু যেতিয়ালৈকে পৃথিৱীত থাকিবই, যাৰ যাৰ লগত জোৰা আছে, ক'ৰবাত মুছলিম মানুহেও মুছলিম ল'ৰাই হিন্দু ছোৱালী, ক'ৰবাত হিন্দু ল'ৰাই মুছলিম ছোৱালীক ভাল পাই আছে, এইটোতো লফজে জেহাদ দি, মানে যিসকলে জেহাদ শব্দটো ইয়াত জড়িত কৰিছে, এইটো ভুল ধাৰণা, এইটো একদম। আৰু সেনেকৈ ইছলামত সেনেকুৱা কোনো সংগঠন নাই বা এনেকুৱা কোনো শক্তি নাই যে তহঁতে হিন্দু ছোৱালীক ভাল পাই বিয়া কৰ। এটা কথা আপুনি কৈছে যে প্ৰেমৰ সৈতে কোনো জেহাদৰ কোনো সম্পৰ্ক নাই, এইটো নহয়। কিন্তু এটা কথা, কিছুমান এনেকুৱা যুৱক আছে যিটো ছদ্ম নাম, ছদ্ম বেশেৰে কোনোবা যুৱতীক প্ৰেমৰ জালত পেলায় বা তেওঁ বিবাহ পাশত আবদ্ধ কৰে। সেই ক্ষেত্ৰত কি ক'ব? বহু এনেকুৱা ঘটনা পোহৰলৈ আহিছে, তেওঁলোকে মুছলমান যুৱক, তেওঁ কিন্তু হিন্দু নাম দিছে বা ফেচবুকত হিন্দু নামে ৰাখিছে। সেই ক্ষেত্ৰত কি ক'ব? সেইটো এটা ক্ৰাইম, সেইটো জেহাদ নহয়, সেইটো এটা ক্ৰাইম। সেইটো যদি কোনোবাই ছদ্মবেশত তাৰ নামটো চেঞ্জ কৰি সি হিন্দু দেখুৱাই, কোনোবা হিন্দু ছোৱালীক যদি প্ৰলোভন দি ভাল পায়, টকাৰ লোভ চোভ দি এনেকৈ যে মিছগাইড কৰি আছে, সেইটোতো ক্ৰাইম, সেইটোতো চৰকাৰে ব্যৱস্থা লওক। সেইটো জেহাদ নহয়, আপুনি কৈছে এইটো অপৰাধ। সেইটো আৰু এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ চলিছে নেকি এই ক্ষেত্ৰত? নহয়, এতিয়া ধৰক এতিয়া মানুহে আচল যোনটো ইছ্যু, পলিটিচিয়ানে হওক, মৌলবীয়ে হওক, অৰাজনৈতিক নেতাসকল হওক, মিডিয়াই হওক, যোনটো আচল ইছ্যু, যোনটো মানৱ কল্যাণ, মানৱ জাতিৰ শান্তি, পৃথিৱীত শান্তি অহা, সকলো জনগোষ্ঠীৰ সাম্যবাদ, সমান অধিকাৰ, এইটো নাই। এইটো এটা কিবা এটা উৰা বাতৰিত কাণ দি মানুহখিনিক ব্যস্ত কৰি ৰাখি আছে। ক'ৰবাত হিন্দু মুছলিম লৈ, ক'ৰবাত মন্দিৰ লৈ, ক'ৰবাত মছজিদ লৈ, জাত পাত লৈ, এইটো আননেচেচাৰী কিছুমান বস্তুত মানুহখিনি ব্যস্ত হৈ আছে। এইটো আচলতে মানে আপুনি ক'ব বিচাৰিছে মূল বিষয়ৰ পৰা আঁতৰাই ৰাখিবলৈ এনেধৰণৰ লাভ জেহাদৰ নিচিনা বা এনেকুৱা নাম দিয়া হৈছে, নহয় জানো? এতিয়া ধৰক ইছলামত গৰু খোৱাটো, আমাৰ ইছলামৰ ৰুলৰ ভিতৰত যে মুছলিম হ'লে যে গৰু মাংস, যদি ইয়াৰ লগত জড়িত নহয়, কিন্তু গৰু মাংস যে খাবই লাগে, ক'তো কোৰাণত বা হাদিছত বা কোনোবা মুছলিম মনীষীয়ে এইটো ক'ব নোৱাৰে যে মুছলিম হ'লে গৰু মাংস খাবই লাগিব। বৰঞ্চ
আমি এইটো মানুহক কৈ আছোঁ যে ইয়াত মেজৰিটি মানুহে গৰুটো তেওঁলোকে শ্ৰদ্ধা কৰে, গৰুটোক পূজা কৰে। সেইকাৰণে মুছলিম মানুহক আমি কওঁ যে আপোনালোকে পৰাপক্ষে এই বস্তুৰ পৰা এভইড কৰক। গৰু য'ত ত'ত নাকাটিব, গৰু য'ত ত'ত নাখাব। এটা মেজৰিটিয়ে বেয়া পাই আছে। আৰু ইছলামত আছে যে যিখন দেশত আমি থাকোঁ তাৰ কলা কৃষ্টি, তাৰ মেজৰিটিক আমি শ্ৰদ্ধা কৰি চলিব লাগিব। আৰু বহুতে এটা কথা অভিযোগ কৰে যে এই লাভ জেহাদৰ বিষয়টো কৈছে কোনো হিন্দু মানে হিন্দু যুৱতীক কোনোবা মুছলমান যুৱকে বিয়া পাতিলে ফাণ্ডিং কৰে বুলি কৈছে, বাহিৰৰ পৰা টকা আহে, টকা পায় বুলি কোৱা হয়। এই অভিযোগটোৰ ক্ষেত্ৰত আপুনি কি ক'ব? এইবোৰ এতিয়া ধৰক আমি মাদ্ৰাছাখন চলাই আছোঁ, ইয়াতে 100 ষ্টুডেণ্ট আছে, বেছিভাগ পুৰ ছেকশ্যনৰ। মানুহে ভাবে এই যে বিল্ডিং চিল্ডিং হৈছে এইটো বাহিৰৰ পৰা ফাণ্ডিং আহে। মানুহে ইণ্ডিয়া অসমত ইমান টকা ক'ত, কোনে ইমান টকা দিয়ে, এইটো বাহিৰৰ পৰা আহে, মিডিল ইষ্টৰ পৰা আহে। নাই নাই, এক নহয় দামৰিও নাহে আৰু সেনেকৈ কোনো ফাণ্ডিং নকৰে যে তহঁতে নামটো সলাই আৰু তহঁতে হিন্দু ছোৱালীক ভাল পায়, তহঁতে সিহঁতক কনভাৰ্ট কৰি মুছলমান কৰা, মুছলিম মেজৰিটি কৰা। এনেকুৱাতো মোৰ জানাত এনেকুৱা কোনো সংগঠন নাই, এনেকুৱা কোনো বাহিৰা শক্তি নাই। এইবোৰ মন মানি কোনোবাই কৰি আছে। কোনে যদি এতিয়াতো আমি কাকো ধৰিব নোৱাৰোঁ। হ'ব পাৰে কোনোবা ল'ৰা সেইটো ভাবিছে মই সদমাবহত মোৰ নামটো চেঞ্জ কৰি মই হিন্দু ছোৱালী এজনক মুছলিম কৰি বিয়া কৰাই এইটো মোৰ বহুত ডাঙৰ ধৰ্ম হ'ব। এইটোতো ভুল হ'ব। ইছলামত কোৰাণত 2 পাৰাত 2 নম্বৰ ভলিউমত সূৰে বকাৰাত আছে লা ইকৰাহা ফিদ্দিন। চক্ৰান্তমূলক কৰি, জবৰদস্তি কৰি, বাই ফ'ৰ্চ, বাই হেণ্ড এণ্ড কুক এনেকুৱা কাকো ইছলামত দীক্ষিত কৰিব নোৱাৰে। যদি কোনোবা ফৰ্মেলি আহে, নিজৰ ইণ্টাৰেষ্টত আহে, সেইটো বেলেগ। কিন্তু আমাৰ ধৰ্মটো একদম স্পষ্ট লিখা আছে যে কোনো অজাতিক, অমুছলিমক শক্তি প্ৰয়োগ কৰি বা টকাৰ প্ৰলোভন দি মুছলিম কৰিব নোৱাৰে। এইটোতো নিজৰ হাৰ্ডৰ লগত এইটো বস্তু। চবৰ নিজা নিজা চইচ। সব ৰুল ৰেজুলেশ্যন আছে। যদি কোনোবাই যদি নিজৰ ইচ্ছামতে ইছলাম ধৰ্মৰ ৰুল ৰেজুলেশ্যন, কোৰাণ হাদিছ এইবোৰ চাই যদি তেওঁৰ যদি ভাল লাগিছে তেওঁ আহক, আমাৰ কোনো আপত্তি নাই। কিন্তু আমি কাকো চক্ৰান্তমূলক এইটো ইছলাম নহয়, পুণ্য, এইটো গুনাহ হ'ব, এইটো পাপে হ'ব। ছদ্মনাম ছদ্মবেশেৰে কোনো যুৱতীক প্ৰেমৰ জালত বা বিবাহপাশত আবদ্ধ কৰোৱাটো কোনো পধ্যেই গ্ৰহণযোগ্য হ'ব নোৱাৰে। ঠিক একেদৰে কোনোবাৰ সঁচা প্ৰেমক জেহাদৰ নাম দিয়াটো গ্ৰহণযোগ্য হ'ব নোৱাৰে। দুখন হৃদয়ৰ মিলনেই বৈবাহিক জীৱন সুখকৰ হৈ নুঠে। পাৰস্পৰিক ভাল পোৱাৰ লগতে বৈবাহিক জীৱন সুখকৰ হৈ উঠিব দুখন ঘৰ, দুখন সমাজ, দুটা সংস্কৃতিৰ মিলন ঘটিলেহে। সংস্কৃতি মানে কেৱল ধৰ্মীয় সংস্কৃতি নহয়, একেটা ধৰ্মৰ মাজতো বহু সাংস্কৃতিক বিভেদ থাকিব পাৰে। সেয়েহে ছ'চিয়েল মিডিয়াৰ চলাহী কথাত ভুল গৈ প্ৰেমত হাবুডুবু নাখাব।